বছরেকিয়া সাধারণ সভাখন সুকলমে অনুষ্ঠিত হয়ে যায়। এই বছরেকিয়া সাধারণ সভা যোৱা বছৰৰ দ্বিতীয় বৰ্ষত হিচাপ নিকেচৰ খতিয়ান আমি অংশীদাৰসকলৰ আগত অৱগত কৰিছোঁ, গাই শুনাইছোঁ। আমাৰ সমিতিৰ অন্তৰ্গত সৰ্বমুঠ 3231 জন অংশীদাৰ আছে। তাৰে ভিতৰত প্ৰায় 400-450 মান আমাৰ চিগনেচাৰ হৈছে। আপোনালোকৰ মাধ্যমেদি ইয়াত উপস্থিত হ'ব পৰা অংশীদাৰসকলক মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। দীৰ্ঘকালীন আঁচনি লৈছোঁ। দীৰ্ঘকালীন আঁচনিৰ ভিতৰত আমাৰ নাবাৰ্ডৰ পৰা ঋণ গ্ৰহণ কৰি আমি ট্ৰেক্টৰ 4-5খন কিনিম বুলি আমি আশা কৰিছোঁ। আমি আমাৰ বকেয়া হৈ থকা চৰকাৰৰ পৰা পাবলগীয়া টকা আদায় পালে আমি চুপাৰী গছ, তামোল, মাটি কিনি কৃষিজাত সামগ্ৰী কিনি ক্ৰয় কৰি আমি বেছি দামত বিক্ৰী কৰিম, এইখিনি আমি সিদ্ধান্ত লৈছোঁ। লগতে আমি কাউ ফাৰ্ম, দুগ্ধ ফাৰ্ম খুলিবলৈ আমাৰ সঞ্চালক মণ্ডলীয়ে ইতিমধ্যে মনস্থ কৰিছে আৰু আমি এইখিনি দীৰ্ঘকালীন আঁচনি হিচাপে আমি বাজেটত লৈছোঁ। আমাৰ ব্যৱসায় পৰিসৰ যিখিনি আমাৰ ব্যৱসায়, আমি 1 বছৰ ব্যৱসায় কৰি আমাৰ আয় হৈছে, গ্ৰছ প্ৰফিট হৈছে আমাৰ 6,56,435 টকা আমাৰ গ্ৰছ প্ৰফিট হৈছে। কিন্তু দেখা যায় আমাৰ নেট প্ৰফিটৰ ক্ষেত্ৰত মানে নিকা লাভৰ ক্ষেত্ৰত কিছু ঘাটি হোৱা দেখা যায়। কাৰণ ইলেকশ্যন অহা বছৰত 13/5/2023 তাৰিখত ইলেকশ্যন হৈ গৈছে, প্লাছ আমাৰ বিভিন্ন ধৰণৰ সিদ্ধান্তত খৰচ হৈছে। গতিকে আমাৰ নেট প্ৰফিটত লছ হোৱা দেখা যায়। এই বছৰেকীয়া সাধাৰণ সভাত যিহেতু শ্বেয়াৰ হোল্ডাৰ লোৱাৰ কাৰণে আমাৰ এই সভাত প্ৰস্তাৱ গ্ৰহণ কৰা হয়, কিন্তু আমাৰ এই বছৰেকীয়া সাধাৰণ সভাত তেনেকুৱা কোনো প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই। গতিকে আগলৈ বৰ্ড অফ ডিৰেক্টৰে কি সিদ্ধান্ত লয় এইটোৱে অলপ চাওক। আমি এই চাউলবিলাক আমি কেৰি কৰোঁতে, বহন কৰোঁতে আমাক চৰকাৰে 136 টকা কৰি দি আছে, আমাক বঢ়াই দিয়া নাই। চৰকাৰে যদি বঢ়াই দিয়ে আমি বঢ়াই দিয়াত আমাৰ কোনো অসুবিধা নহ'ব। কিন্তু এতিয়া আমি যিখিনি পাওঁ সেইখিনি আমাৰ মানে জাষ্ট আমি কেৰিং খৰচটোহে পাই আছোঁ। কিবা চাবলীকৰণ এটা পাই আছোঁ 26 টকা। এইখিনি দি আমাৰ খৰচ মানে মেকআপ নহয়।